বিধ্বংসী বানে থানবান কৰি পেলালে হাজাৰ হাজাৰ পৰিয়ালক। টিয়ক ৰাজহ চক্ৰৰ অধীনৰ কুমাৰভেটি কাৱৈমাৰী আদি গাঁৱত এতিয়া বানৰ পিছত কোনো পৰিয়ালৰ ঘৰ ওলাইছে ঠিকেই, কিন্তু বহু পৰিয়ালৰ ঘৰ এতিয়াও পানীৰ তলতেই আছে। পানী শুকোৱা ঘৰসমূহো ভৰি আছে পলসেৰে। এপদ এপদকৈ গঢ়া ঘৰৰ প্ৰতিবিধ সামগ্ৰীয়ে এতিয়া বানত নষ্ট হৈ গৈছে। চকুলোৰে বাট নেদেখা অৱস্থা বানাক্ৰান্ত পৰিয়ালৰ। চাওক, আমি প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো খবৰবোৰ দি আছো, বানৰ খবৰ, বান বিভীষিকাৰ খবৰ, কেনে পৰিস্থিতিৰ সূচনা হৈ আছে বহু স্থানত। এতিয়াও মই যিটো স্থানত উপস্থিত আছো, এয়া মৰিয়নি সমষ্টিৰ কুমাৰভেটি। এতিয়াও পথ ওলোৱা নাই, পথ এতিয়াও সাগৰৰ নদীৰ দৰে হৈ আছে। আৰু এই পানী ফালি যিসকল ৰাইজ ইয়াৰ বানাক্ৰান্ত ৰাইজ, সেই ৰাইজে ওলাই যাব লাগে। আৰু তাতোতকৈ ডাঙৰ কথা, এই গাঁওখনৰ বহু পৰিয়ালৰ ভেটি পানীৰ তলতে আছে। আৰু যি দুই এটা ওলাইছে, সেই দুই এটাও এতিয়া বিধ্বস্ত হৈ পৰিছে। ভিতৰত সোমাব নোৱাৰি, ভিতৰত পলসে এক প্ৰকাৰ ঘৰৰ মজিয়া পুতি পেলাইছে, তেনে এক পৰিৱেশ। আৰু যথেষ্ট কষ্ট আৰু দুৰ্ভোগ ভুগিব লগা হৈছে এইসকল লোকে। মই যদি অকণমান এই যি আচলতে এখন ঘৰ দেখিছে, এই ঘৰখনেই মই দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াৰ ভিতৰৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখিলে আপুনি অনুভৱ কৰিব পাৰিব কি পৰিস্থিতিৰ সূচনা হৈছে এইখন গাঁৱত। আৰু ইয়াতে তেওঁলোক জলবন্দী হৈ থকা আজি প্ৰায় 5টা দিন অতিক্ৰম কৰিলে। 5টা দিন এই গাঁওখনত এনেধৰণে বানে সংহাৰী ৰূপ ধাৰণ কৰিলে। কোনো এটা পৰিয়ালৰ ভেটি নাই, সকলো ভেটি পানীৰ তলত। আৰু তেওঁলোকৰ যিসমূহ আচলতে খেতি পথাৰ, সেইখিনিৰ কথা একেবাৰে পিছৰ কথা, সেইখিনি ইতিমধ্যে শেষ হৈ গৈছে। এতিয়া তেওঁলোকে জীয়াই থাকিবৰ কাৰণে যি আচলতে সংগ্ৰাম কৰিব লগা হ'ব অনাগত দিনত, সেই কথাটোহে এতিয়া অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। কাৰণ ঘৰ দুৱাৰবোৰ ভাঙি থৈ গৈছে। আৰু যিসমূহ তেওঁলোকৰ পোহনীয়া যিবোৰ আছিলে, হাঁহ পাৰৰ পৰা আৰম্ভ কৰি গৰু ছাগলী, সেইবোৰো নাইকিয়া হৈ গৈছে। এখন এই বিধ্বস্ত প্ৰায় ঘৰ, এই ঘৰখন দেখিছে, মজিয়াৰ অৱস্থা দেখিছে, বাৰাণ্ডা খান্দি লৈ গৈছে। আৰু কোনোমতে তক্তা থৈলা দি আজি ঘৰটোৰ ভিতৰলৈ পৰিয়ালৰ লোকসকল সোমাইছে। যথেষ্ট কষ্ট, আৰু সেই কষ্টৰ মাজেৰে তেওঁলোকে সময়বোৰ পাৰ কৰিছে। আপোনাৰ কি গাও সুখ নেকি? গা সুখ মানে কাৰেণ্টত লাগিছিলো, হাত দুটা ভাঙি গৈছিলে, এতিয়া ভাল পোৱা নাই। মই ঘৰত পানীত ইয়াতে থাকিলে? পানীত ইয়াতে থাকিলো ছাৰ, ক'ত যাম? চবটো ডুবি আছে, নে কাৰ ঘৰত যাম? ঘৰত চলি পেলাই কাৰোবাৰ ঘৰত থাকিবও নোৱাৰি। এতিয়া ভেটিটো ওলাইছে আজি? আজি ভেটিটোহে পাৰি কিবা কিবি দি লৈছে। আৰু সেই পাছফালে পাকঘৰটো নাই ওলোৱা নেকি, তেনেকে আছে। মই অকণমান ভিতৰৰ মোৰ সতীৰ্থ ভিতৰখন দেখুৱাব। চাওক, চাঙৰ ওপৰত চাং পাতি ইয়াতে এইসকল লোক থাকিলে। আৰু ঘৰৰ আচবাব বস্তু সকলো ইতিমধ্যে পানীত নিঃশেষ হৈ গৈছে। আৰু এই পৰিয়ালটোৰ এই ঘৰখন মাত্ৰ এটা উদাহৰণহে। সমগ্ৰ গাঁওখনৰে এতিয়া এই বিধ্বস্ত প্ৰায় অৱস্থা। আৰু আপোনাৰ ঘৰ ডুবিলে? কিমান এতিয়া পানী ভেটি ওলালে? ভেটিৰ পৰা পানী ওলাইছে, প্ৰথমতে ওলাইছে। আৰু এতিয়া বহুতৰে ডুবি আছে। মানে আপোনাৰ 50% মানুহে ডুবি আছে, এতিয়াও ডুবি আছে। এতিয়া আপোনালোকে সাহায্য বা খোৱা সামগ্ৰী এইখিনি পাইছে নে? সাহায্যৰ নামত আমি ৰেচন একোটাহে পাইছো এতিয়ালৈকে। সেইখিনি যোগান ধৰিছে? সেইখিনি যোগান ধৰিছে। আৰু গৰু ছাগলীৰ কাৰণে আজি চাপৰ আহিছে হপায়। চাপৰ আহিছে বুলি কি খুৱাইছে? এইকেইদিন ঘাঁহ, খেৰ, ঘাঁহো পাবলৈ নাইকিয়া হৈছে, ফেলাই পুতি দিলে ৰাইজে। আপোনাৰ ধুই পখালি আৰু ঘাঁহ সোপাত দিছে, তেনেকে মানে চলিবলগীয়া হৈছে। আৰু আপোনালোকৰ জৰিয়তে মই এটা অনুৰোধ যাওঁ, এই ঘৰৰ মানুহকো যাতে চৰকাৰে ঘৰ দিব বুলি মই অনুৰোধ জনাইছো। ঘৰটো ভাঙি পেলাইছে, আপোনাৰ বেৰ চেৰখিনি খহি গৈছে। আৰু মানে এখেতসকলে ঘৰ পোৱাই নাই এতিয়ালৈকে। চৰকাৰী আৱাস নাই, আৱাস পোৱা নাই মানে এতিয়ালৈকে। আৰু যিখিনি ৰাইজৰ আপোনাৰ ঘৰৰ ক্ষতি হৈছে বা আমাৰ আপোনাৰ খেতি বাতি নষ্ট হৈছে, সেইখিনি যাতে চৰকাৰে ক্ষতিপূৰণ দিব বুলি সহায় কৰিব লাগে। নিশ্চয় গুৰুত্বপূৰ্ণ কথা।
কাৰণ এইসকল পৰিয়ালক যদি এই ভয়ংকৰ বিপদত যদি চৰকাৰে অকণমান সহায়ৰ হাত আগনবঢ়ায় তেওঁলোকে কিন্তু জীয়াই থাকিবলৈ জটিল হ'ব। কাৰণ তেওঁলোকৰ জীৱিকাৰ যিসমূহ উৎস সেই উৎসসমূহ ইতিমধ্যেই শেষ হৈ গৈছে। মই আৰম্ভণিতেই কৈছোঁ গাঁওখনত একো নাই, পানীৰ বাদে এতিয়া একো নাই, আৰু যিসমূহ ভেটি ওলাইছে তাত কেৱল মাত্ৰ পলস, বোকাময় পৰিৱেশ, আৰু এই যিটো দুৰ্গন্ধময় পৰিৱেশৰ মাজত এইসকল লোকে এতিয়া কেনেধৰণে কটাব, এই ক্ষেত্ৰত যে স্বাস্থ্য বিভাগেই হওক বা কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে, এই বিষয়বোৰ কিন্তু এই যি বান শুকোৱাৰ পিছৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিত কিন্তু চিন্তাৰ বিষয় হৈ পৰিছে।